সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 9 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 7:24 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, ৰাত্ৰি 10:07 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:27 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱগণ কুম্ভীৰ ৰস্তি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:08 পৰা 12:29 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:55 পৰা 2:11 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অনুভৱী ব্যক্তিৰ পৰামৰ্শ ল'লে দিনটোত বিভিন্ন প্ৰকাৰৰ উন্নতি আৰু লাভৰ যোগ আহি পৰিব, গতিকে উপদেশ লোৱাটো ভাল হ'ব। আজি অকণমান অৱশ্যে আপুনি স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজনীয়তাও আহি পৰিব পাৰে। ইয়াৰ বাহিৰে আজি চিঠি পত্ৰ, ইমেইল নতুবা অন্য কিবা তেনেকুৱা সংবাদ মাধ্যমেৰে আপোনাৰ ওচৰলৈ ভাল খবৰ আহিব। আপোনাৰ লগতে পৰিয়ালতো আজি এক শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও নতুন কোনোবা ব্যক্তিৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি নিজতকৈ জ্যেষ্ঠ ব্যক্তিসকলে আজি আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব, সকলো ক্ষেত্ৰত সমৰ্থন কৰা দেখা যাব। গতিকে সৰুতকৈ আপুনি ডাঙৰৰ সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে, নতুবা পুৰণা বন্ধুৰ সৈতে আজি আপোনাৰ বহু দিনৰ মূৰত যোগাযোগ হোৱাৰ সম্ভাৱনাও আহি পৰিব। আজি বিবাহিতসকলৰ বাবেও দিনটো শুভ, কাৰণ পৰ্যাপ্ত পৰিমাণে সময় আপুনি লাভ কৰিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি আপুনি আজৰি সময় যথেষ্টখিনি নিশ্চয় লাভ কৰিব। বাকী অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি ইচ্ছা কিছু কম থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যক লৈ বৰ বিশেষ চিন্তা কৰি নাথাকিব, কাৰণ বেছি চিন্তা কৰিলেহে আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। গতিকে চিন্তা নকৰিলে বৰ বিশেষ সমস্যা আজি আপোনাৰ নাথাকে। আজি কিন্তু নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। নতুন নতুন উৎসৰ পৰা আপুনি ধন অহাৰ পথবোৰ লাভ কৰিব। আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্কত আজি মধুৰতা আহিব। সম্পৰ্কত কিছু বুজাবুজিও আজি আহি পৰিব। প্ৰিয়জনৰ সৈতেও আজি খুব ৰোমান্টিক ভাৱত আজি দিনটো পাৰ হ'ব। গতিকে প্ৰেম হওক, বৈবাহিক সম্পৰ্ক হওক, দুয়োটা ক্ষেত্ৰত আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰতো আপুনি বিশেষ বিশেষ ব্যক্তিৰ সৈতে হয়তো আপোনাৰ সাক্ষাৎকাৰ আজি হৈ পৰিব, যাৰ বাবে কৰ্মত এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পালে আপোনাৰ দিনটো আৰু অকণমান ধুনীয়াকৈ পাৰ হ'ব। আজি পূৰ্বতে এৰি থৈ অহা কাম হয়তো পুনৰ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়খিনিত আপুনি তেনেধৰণৰ কাম বনত ব্যস্ত থাকিব লাগিব। আজি অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ থাকিব। গতিকে এনে কোনো অনুভৱী ব্যক্তি আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে, যি ব্যক্তিয়ে আপোনাক কিছু উপদেশ দিয়াও দেখা যাব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলে আজি একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ নামত কিছু খৰচ হ'ব পাৰে। পৰিয়ালৰ চিকিৎসাৰ নামতে হওক, নতুবা অন্য বেলেগ ক্ষেত্ৰতে হওক, খৰচ আজি আপোনাৰ থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ অন্য ব্যক্তিক যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ ব্যক্তিগত কাম পিছ পৰি ৰ'ব পাৰে। গতিকে প্ৰথমতে নিজৰ কাম বনত প্ৰাধান্য দিয়ক, তাৰপিছতহে বেলেগৰ কাম বনত আপুনি অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নহ'লে হয়তো আপোনাৰ প্ৰয়োজনীয় কাম আধৰুৱা হৈ ৰ'ব পাৰে। আজি কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। সম্পৰ্কত মধুৰতা আহিব। নতুন সম্পৰ্ক আজি গঢ়ি উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপুনি ভবামতেই ফলাফল হয়তো আপোনাৰ পক্ষত নাথাকিব পাৰে, কাৰণ আজি দিনটোত অকণমান কৰ্মত কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে আপোনাৰ ফলাফলবোৰ আহি পৰিব। যিমান পাৰে বিশ্বাসঘাতকতা কৰা ব্যক্তিৰ পৰা দূৰত থাকক, কাৰণ কোনোবা ব্যক্তি হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি কথাবোৰ অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে খুব ধুনীয়াকৈ বুজিব বিচৰাও দেখা যাব। সেয়া শিক্ষা ক্ষেত্ৰতে হওক, বেলেগ ক্ষেত্ৰতে হওক, কথাবোৰ জানি বুজি ল'ব বিচৰা দেখা যাব। অকণমান প্ৰশ্ন আনক এওঁলোকে বেছিকৈ আজি কৰা দেখা যাব। আজিৰ কাম আপুনি আজিয়ে কৰিব লাগিব, কাৰণ অনাগত দিনত হয়তো সেই কাম বনবোৰত কিছু পলম হৈ যাব পাৰে। গতিকে আজি কৰাৰ খুব প্ৰয়োজনীয়তা আহি পৰিব। নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব আৰু কথাবোৰ জানিবলৈ খুব কৌতূহল হৈ থকা এই ৰাশিৰ ব্যক্তিসকল আজি পৰিলক্ষিত হ'ব। আজি ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ শেষৰ সময়ত হয়তো সৰু সুৰা যাত্ৰা হ'ব পাৰে। বাকী অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো সুখ সমৃদ্ধিৰ মাজেৰে পাৰ হ'ব, কিন্তু নিজৰ জেদ ভাৱ আকুৰগোজ ভাৱ আপুনি ত্যাগ কৰাৰ প্ৰয়োজন আছে, নহ'লে হয়তো সময়বোৰ অপব্যৱহাৰ হ'ব পাৰে। গতিকে যিমান পাৰে জেদ ভাৱ ত্যাগ কৰি আপুনি সহজ সৰল হ'লে দেখিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোত ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, ঘৰত সিমান মন নবহিব। অৱশ্যে ঘৰৰ পৰা ওলাই গ'লেই খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে হাতত অকণমান ধন বেছিকৈ লৈ যোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে দিনটো অৱশ্যে শাৰীৰিকভাৱে আপোনাৰ বলাবল যথেষ্টখিনি থাকিব, বেমাৰ আজাৰৰ পৰা সকাহ লাভ কৰিব, কোনো ধৰণৰ আজি শৰীৰত দুৰ্বলতা আপোনাৰ নাথাকে। শৰীৰৰ লগতে মানসিকভাৱেও এই ৰাশিৰ ব্যক্তিসকল আজি খুব এক্টিভ থকা দেখা যাব। বহুদিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ আজি মনত আহিব, লগতে প্ৰেমৰ ক্ষেত্ৰত কিন্তু খুব নষ্টালজিক হৈ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। সফলতা অৱশ্যে আজিৰ দিনটোত নিশ্চয় লাভ কৰিব, কিন্তু আপোনাৰ কামত সফলতাবোৰ লাহে ধীৰেহে হ'ব, গতিকে খৰতকীয়া আপুনি নকৰিব। যিমান লাহে ধীৰে কাম বনবোৰ কৰিব, সিমানেই আপোনাৰ দিনটোত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আজি কিবা গুৰুত্বপূৰ্ণ পদক্ষেপো হয়তো আপুনি ল'বলগীয়া হ'ব পাৰে, গতিকে ডাঙৰ কিবা সিদ্ধান্ত আজি দিনটোত ল'বলগীয়া হ'ব পাৰে। আজি অৱশ্যে মনোযোগ এওঁলোকৰ বাঢ়িব, অইন দিনৰ তুলনাত পঢ়া শুনাৰ ক্ষেত্ৰতো মনোযোগ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, লগতে আজি আনৰ পৰামৰ্শও হয়তো মাজে সময়ে আপুনি লাভ কৰিব পাৰে। গতিকে এনে কোনো ব্যক্তি আহিব যি ব্যক্তিয়ে আপোনাক আজি অকণমান হ'লেও পৰামৰ্শ দিয়া পৰিলক্ষিত হ'ব। অন্য কিন্তু সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান অদৰকাৰী ক্ষেত্ৰত সময়বোৰ অপচয় হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি প্ৰয়োজনীয় ক্ষেত্ৰতহে সময় পাৰ কৰাৰ চেষ্টা কৰক। নিজৰ শক্তি অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। পাৰিলে য'তে ত'তে শক্তিৰ ব্যৱহাৰ নকৰিব, কাৰণ অনাগত দিনত আপোনাৰ কিছু আৱশ্যকতা আহি পৰিব। আৰ্থিক ক্ষেত্ৰত আজি অৱশ্যে আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, কাৰণ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ নোহোৱা হ'ব। আপোনাৰ আৰ্থিক স্থিতিত উপাৰ্জনত কিছু আজি পৰিৱৰ্তন হোৱা দেখা যাব। পৰিয়ালতে আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হ'ব পাৰে, গতিকে পৰিয়ালত যিমান সময় পাৰ কৰিব অৱশ্যে আপোনাৰ দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হোৱাও দেখা যাব। প্ৰেম সম্পৰ্কত আজি গভীৰতা বাঢ়িব, গতিকে প্ৰেম সম্পৰ্ক হয়তো বৈবাহিক সম্পৰ্কত পৰিণত হোৱাৰ প্ৰস্তুতিও আজি চলাব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ হয়তো কোনোবা অন্য ব্যক্তিয়ে হঠাৎ পৰ্যবেক্ষণ কৰিব আহিব পাৰে, গতিকে অকণমান কাম বনত কিছু গুৰুত্ব দিয়াৰো প্ৰয়োজন আছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ চিন্তাধাৰাবোৰ আজি সলনি কৰা দেখা যাব, কাৰণ অইন দিনৰ তুলনাত তেওঁলোকে আজি বেলেগ চিন্তা অকণমান কৰা দেখা যাব। আজি কিবা কথা পাহৰিব পাৰে, গতিকে অকণমান পাহৰা সময়ত আপুনি যাতে ক'ৰবাত কথাবোৰ মনত ৰাখি থৈ দিয়ে, লিখি থৈ দিয়ে, নহ'লে হয়তো কিবা কথা পাহৰিব পাৰে। আজি যাত্ৰাৰ প্ৰবল যোগ আছে, যদিও আপুনি যাত্ৰা কৰিলে সোনকালে আপোনাৰ লাভ নহ'ব, কিন্তু সেই যাত্ৰাই অনাগত দিনত আপোনাক লাভ দিয়া দেখা যাব। গতিকে যাত্ৰাৰ সুযোগ সুবিধা লাভ কৰি নিশ্চয় সেই যাত্ৰা আপুনি কৰক, দেখিব অনাগত দিনত আপুনি আজি কৰা যাত্ৰাৰ লাভ নিশ্চয় লাভ কৰিব। অনুভৱী ব্যক্তিকো আজি আপুনি লগ পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে, অৱশ্যে সেইটো কৰিহে এৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে
শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ খুব দ্ৰুত ভাগত দিঠকত পৰিণত হ'ব। গতিকে মনত যদি কিবা সপোন আছে সেই সপোনবোৰ পূৰণ হোৱাৰ এক খবৰ আপুনি লাভ কৰিব। আপোনাৰ প্ৰতিভাবোৰো আজি বিকাশ হ'ব। গতিকে বিভিন্ন ধৰণৰ কৰ্ম দক্ষতা, বিভিন্ন ধৰণৰ কৰ্ম কৌশলতা এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। আজি সফলতা প্ৰাপ্তিৰ খুব আপুনি ওচৰ চাপি গৈ আছে। গতিকে অকণমান আজিৰ দিনটোৰ চেষ্টা কষ্ট কৰি থাকক, কাৰণ আজিৰ দিনটোত কৰা কষ্টই আপোনাক অনাগত দিনত সফলতা নিশ্চয় দিব। ইয়াৰ বাহিৰে চিন্তাধাৰাসমূহ অকণমান সলনি হ'ব। অন্য ব্যক্তিয়ে চিন্তা কৰি নোপোৱা বিষয়বোৰো আজি এই ৰাশিৰ ব্যক্তিসকলে চিন্তা কৰা দেখা যাব। অৰ্থাৎ আপোনালোকৰ আজি মগজুত বিভিন্ন ধৰণৰ নতুন নতুন চিন্তা, নতুন নতুন আইডিয়াবোৰ অহা দেখা যাব। ইয়াৰ বাহিৰে ঘৰৰ পৰা বাহিৰত যদি কিবা আপোনাৰ সা সম্পত্তি আছে সেই সা সম্পত্তিৰ নামত আজিৰ দিনটোত আৰ্থিক লাভৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি বন্ধু বান্ধৱৰ লগত আপুনি ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। গতিকে ঘূৰা ফুৰাৰ নামত আজি বন্ধু বান্ধৱৰ সৈতে অকণমান সময় অতিবাহিত কৰিব লাগিব। খুব বাস্তৱিক হোৱা দেখা যাব। এওঁলোকে প্ৰেক্টিকেলভাৱে আজি সকলো কাম বন কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো মধ্যমীয়াভাৱে পাৰ হ'ব। লগতে যিকোনো খৰচ হোৱা কামৰ পৰা অকণমান দূৰত থাকক, কাৰণ খৰচ হোৱা কামে আপোনাৰ ব্যক্তিগত খৰচ আৰু অকণমান বৃদ্ধি কৰা দেখা যাব। বাকী কিন্তু আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। বিশেষকৈ ক'ৰবাত ওলাই গ'লে আপোনাৰ দিনটো দেখিব হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। খুব ৰোমান্টিক ভাৱতো আজি দিনটো অতিবাহিত হোৱা দেখা যাব। পঢ়িবলৈ অকণমান কমকৈ আজি মন যাব। বাকী কিন্তু সুস্বাদ ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা হয়তো লাভ কৰিব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ বাবে শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভ আৰু উন্নতিৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে দেখিব দিনটোত আপোনাৰ বিভিন্ন ক্ষেত্ৰত লাভ আৰু উন্নতি হোৱা দেখা যাব। আজি ব্যৱসায়ক এক নতুন দিশত লৈ যোৱাৰ চেষ্টা কৰক, দেখিব নিশ্চয় উন্নতি প্ৰগতি আপোনাৰ আহি পৰিব। অৱশ্যে প্ৰয়োজনীয় সময়ত এই ৰাশিৰ ব্যক্তিসকলক আত্মীয় কুটুম্বইহে সহায় সহযোগিতা আজি কৰা দেখা যাব। কাৰণ হয়তো বন্ধুৰ পৰা সিমান আপুনি সহায় নাপাব পাৰে, কিন্তু আত্মীয় কুটুম্ব ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আত্মীয় কুটুম্বৰ কথা বতৰাই আপোনাৰ মনত সাহস, মনত উৎসাহ বৃদ্ধি কৰাও দেখা যাব। আজি নতুন প্ৰেমৰ প্ৰস্তাৱবোৰো আপোনাৰ সন্মুখত হয়তো আহিব পাৰে। লগতে কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ, প্ৰিয় ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাৰ আজি সম্ভাৱনাও যথেষ্টখিনি দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি সহকৰ্মীয়ে আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰিব। লগতে আপুনি কৰা কাম বনবোৰ আজি আনৰ পচন্দৰ হ'ব, আনে আপোনাৰ কাম বনবোৰ আজি পচন্দ কৰা দেখা যাব। ভ্ৰমণৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান
শুভ নহয়, কাৰণ ৰাতিপুৱাৰ ভাগত ক'ৰবাত ভ্ৰমণ যাত্ৰা কৰাটো আপোনাৰ বাবে শুভ নহয়। গতিকে ৰাতিপুৱা যোৱাতকৈ আপুনি সন্ধিয়াৰ ভাগত ক'ৰবাত যাত্ৰা কৰাৰ চেষ্টা কৰক। বিবাহিতসকলৰ বাবে অৱশ্যে দিনটো আজি খুব ধুনীয়াকৈ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনক ক'ব বিচৰা দেখা যাব। গতিকে এনে কোনো ব্যক্তিক আজি মনৰ কথা ক'ব মন যাব, যি ব্যক্তিক আপুনি বহুদিনৰ পৰা কিবা কম বুলি ভাবি আছে। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলৰ শুভ, কাৰণ পঢ়া শুনাত আজি অন্য দিনৰ তুলনাত এওঁলোকে বেছি সময় অতিবাহিত কৰি পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি অকণমান নিৰাশবাদী হোৱা দেখা যাব। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক আৰু মনৰ নিৰাশ ভাৱবোৰ আপুনি দূৰ কৰাৰ চেষ্টা কৰক। আজি কাৰোবাৰ পৰা লৈ থোৱা ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে। সেই ব্যক্তিগৰাকীয়ে আপোনাক ধন বিচাৰিব পাৰে, কিন্তু কৰ্মৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে মনে বিচৰা ধৰণৰ আজি কাম বন কৰা দেখা যাব। আনে জোৰ কৰিলে আনৰ কথা নুশুনি এওঁলোকে নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। প্ৰায় পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আজি ঘৰত আহিব, কাৰণ আপুনি অবিহনে হয়তো ঘৰত কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে, নতুবা অকণমান ঘৰৰ সদস্যসকলে আপোনাক আজি আশা কৰি থকা ক'ৰবাত দেখা যাব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা, বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি আজৰি সময় উলিয়াই অকণমান জিৰণি লোৱা এওঁলোকে দেখা যাব, কাৰণ বিগত দিনত হয়তো আপুনি জিৰণি ল'ব সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময়ত জিৰণি লোৱাৰো সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি শৈশৱত কৰি ভাল পোৱা কিবা কাম কৰিবলৈ আপোনাৰ মন যাব। সৰুকালত যি কাম কৰি আপুনি খুব ভাল পাইছিল তেনেধৰণৰ কাম বন কৰিবলৈ আজি আপোনাৰ মন যাব। আজি দিনটোত অৱশ্যে আপোনাৰ মনৰ আশাবোৰ অকণমান পলমকৈ পূৰ্ণ হ'ব, কাৰণ যেতিয়া আপুনি ভাবে তেতিয়া কাম বনবোৰ নহয়, অকণমান দেৰিকৈ, অকণমান পলমকৈ হোৱা দেখা যাব। অন্য কিন্তু আপোনাৰ সকলো দিশত দিনটো শুভ। বিশেষকৈ আজি শুভ সংখ্যা থাকিব আপোনাৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে বিগত দিনত হয়তো নিজৰ সিমান যত্ন ৰাখিব পৰা নাছিল, কিন্তু আজিৰ দিনটোত আপুনি নিজৰ যত্ন ৰাখিবলৈ সক্ষম হ'ব পাৰিব। তাৰ বাবে সময়ো আপুনি লাভ কৰিব। ইয়াৰ বাহিৰে ঘনিষ্ঠ বন্ধুৰ সহায়ত আপোনাৰ বিভিন্ন প্ৰকাৰ লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ ব্যৱসায়ত আপোনাৰ কোনোবা ঘনিষ্ঠ বন্ধুৱে আপোনাক সহায় কৰিব। ধনৰ অসুবিধাবোৰো আজি নোহোৱা হ'ব। গতিকে ধন টকা পইচাৰ অভাৱ অনাটনবোৰ অকণমান হ'লেও কম হৈ পৰিব। আজি আপুনি চিনাকি ব্যক্তিৰ জৰিয়তে ক'ৰবাত হয়তো ধন ক্ষতি হ'ব পাৰে। গতিকে অকণমান কোনোবা চিনাকি ব্যক্তিয়ে আপোনাক হয়তো আৰ্থিকভাৱে লোকচান কৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ধৈৰ্য সহকাৰে আজি পৰিস্থিতিৰ যদি আপুনি মোকাবিলা কৰে, তেতিয়াহ'লে দেখিব সকলো পৰিণাম আপুনি ভবামতেই হ'ব। কিন্তু ধৈৰ্যৰ এক নম্বৰ আজি প্ৰয়োজন আছে, কাৰণ ধৈৰ্যৰ মাজে সময়ে হয়তো সীমা পাৰ হ'ব পাৰে। গতিকে নিজকে ধৈৰ্যত ধৰি ৰখাৰ চেষ্টা কৰক। আজি নতুন কাপোৰ, নতুন বস্ত্ৰ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ পচন্দ মতেহে আপুনি কাম কৰিব লাগিব। প্ৰিয়জনে যিটো ভাল নাপায় সেইটো কৰিলে অকণমান খেলি মেলি
হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত অকণমান বেছি কথা বতৰা কোৱা এওঁলোকক দেখা যাব। আজিৰ দিনটোত হয়তো প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি কথা এওঁলোকে ক'ব বিচাৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ গুণ গৰিমাবোৰ অৱশ্যে অন্য ব্যক্তিয়ে প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ উপস্থিতিত হওক, আপোনাৰ অনুপস্থিতিত হওক, অন্য ব্যক্তিয়ে আপোনাৰ গুণ গৰিমাবোৰ প্ৰশংসা কৰা দেখা যাব। জীৱনসংগীৰ হয়তো প্ৰয়োজনীয় কাম আপুনিয়ে হয়তো কৰি দিবলগীয়া হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত আজি মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনা কৰিলেও খুব ফূৰ্তি কৰি খুব উৎসাহিত হৈ পঢ়া শুনা কৰা দেখা যাব। আজি আনক কথাবোৰ বুজাই ক'ব হয়তো মন যাব পাৰে। অন্য কিন্তু সকলো দিশত দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজক গভীৰভাৱে কিছু বুজিবলৈ চেষ্টা কৰা দেখা যাব। কাৰণ আজি যিকোনো কথা হয়তো অকণমান গভীৰভাৱে চিন্তা কৰা এওঁলোকে দেখা যাব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ ক'ৰবাত সুৰক্ষিত কৰি থোৱা ধন আজি কামত অহা দেখা যাব। অৱশ্যে ধন টকা পইচাৰ সমস্যাবোৰ আজি কিছু পৰিমাণে নোহোৱা হোৱাও দেখা যাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। লগতে আজি দিনটোত আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে প্ৰেমত কিন্তু অকণমান সতৰ্কতাৰ প্ৰয়োজন আছে। হয়তো প্ৰেমত জটিল পৰিস্থিতি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আজি বিভিন্ন দিশত আপুনি কাম কৰিব লাগিব, কাৰণ একাধিক কামৰ যোগ আজি দেখা পোৱা গৈছে। ঘৰৰ সকলো সদস্যই অৱশ্যে আপোনাক কিছু গুৰুত্ব দিব, কিন্তু যিমান পাৰে জেদ ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰক। সেই জেদ ভাৱে আপোনাৰ সময়বোৰ অকণমান অপচয় হয়তো কৰাব পাৰে। গতিকে যিমান পাৰে নিজৰ জেদ ভাৱ ত্যাগ কৰিলে বাকী দেখিব আপোনাৰ দিনটোত ধুনীয়াকৈ পাৰ হ'ব। অচিনাকি ব্যক্তিও আজি চিনাকি যেন অনুভৱ হ'ব। অচিনাকি ব্যক্তিও আপোনাক আজি আপোনাৰ সৈতে কিছু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব বিচৰা দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ খুব কম সময়হে পঢ়া শুনা এওঁলোকে কৰা দেখা যাব। শিক্ষাৰ ফালৰ পৰা মধ্যম, অন্য দিশত অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। লগতে পিতৃৰ পৰামৰ্শ যদি আপুনি মানি চলে, তেতিয়াহ'লে দেখিব আপোনাৰ কৰ্মক্ষেত্ৰত লাভ হ'ব। কৰ্মক্ষেত্ৰত উন্নতিও আপুনি নিশ্চয় লাভ কৰিব আৰু লগতে ধনৰ প্ৰাপ্তিৰ যোগো আজি আহি পৰিব। আপোনাৰ প্ৰেম সম্পৰ্কত হয়তো অকণমান নিজস্বতা এওঁলোকে ধৰি ৰখা দেখা যাব। গতিকে নিজৰটো এওঁলোকে এৰি দিয়া আজি দেখা নাযায়। আজি অৱশ্যে নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। হয়তো কোনোবা ব্যক্তিক আপোনাৰ মনৰ পৰা পচন্দ হ'ব পাৰে। জ্যেষ্ঠ ব্যক্তিসকলে আজি আপোনাক বহু কথা শিকাব বিচৰাও দেখা যাব। অৱশ্যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ ব্যৱসায়ত লাভৰ যোগো দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো নিজৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। মনত চিন্তাধাৰাবোৰ আজি উচ্চ হ'ব। অন্য ব্যক্তিয়ে নভবা চিন্তাবোৰ এওঁলোকে আজি ভবা
দেখা যাব। গতিকে অকণমান মনত উচ্চ চিন্তাধাৰা আজি উদয় হ'ব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। আৰু শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ চিন্তাবোৰ আজি আপোনাৰ মনৰ পৰা নোহোৱা হ'ব। ভাতৃ ভগ্নীৰ সহায়তো আজি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। হয়তো আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰো আৰ্থিক স্থিতি আজি সবল হ'ব পাৰে। আজি আপোনাৰ বাবে পৰিৱেশটো খুব ধুনীয়া হৈ থাকিব। গতিকে মনৰ চিন্তাবোৰো নোহোৱা হ'ব। মনৰ হতাশা ভাৱবোৰো আজি বহু পৰিমাণে নোহোৱা হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনোবা হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'বলগীয়াও হ'ব পাৰে। দিনটোৰ শেষৰ ভাগত আজি কিবা ভাল খবৰ আপোনাৰ সন্মুখত আহিব পাৰে। গতিকে দিনটোত আজি শুভ খবৰ অহাৰ সম্ভাৱনা বহুখিনি পৰিলক্ষিত হৈছে। আজি আপোনাৰ ভিতৰত থকা শক্তি, গোপন শক্তিবোৰ বিকাশ কৰাৰ সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। যাত্ৰা কৰিলে আপোনাৰ দিনটোত আজি নিশ্চয় লাভ হ'ব। গতিকে যাত্ৰা ভ্ৰমণ কৰাটো আপোনাৰ বাবে শুভদায়ক। বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব। ইয়াৰ বাহিৰে কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে খুব কম সময়হে পঢ়া শুনা কৰা দেখা যাব। বেছি সময় পঢ়া শুনা কৰিব আজি ইচ্ছা এওঁলোকৰ নাথাকিব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। মন কিছু আজি এওঁলোকৰ কোমল হৃদয়ৰ গৰাকী এই ৰাশিৰ ব্যক্তি হৈ পৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।